হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 অসমীয়াৰ গীত আৰু ছবি এই পাঠটোৰ প্ৰশ্ন উত্তৰ দিম। এইটো 3 নম্বৰ পাঠ হয় আৰু 3 নম্বৰ কবিতাও হয়। লিখিছে দুৰ্গেশ্বৰ শৰ্মাই। গতিকে এই পাঠটোৰ আজি প্ৰশ্নাৱলীৰ সকলো ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ যিবোৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে সকলো আমি চাম আজি, ঠিক আছে? আৰু লগতে মই তোমালোকক এই যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰৰ কাৰণে দুটা উত্তৰ লিখি আনিছোঁ, এটা সৰু আৰু এটা ডাঙৰ, কিয়নো কিছুমানে সৰুকৈ বিচৰা উত্তৰবোৰ আৰু কিছুমানে ডাঙৰকৈ, গতিকে দুই ধৰণে লিখি আনিছোঁ, যাক যোনটো লাগে লিখি ল'বা, ঠিক আছে? আৰু তোমালোকক যদি এই নোটছবোৰ লাগে, গোটেই ক্লাছ 9 অসমীয়াৰ PDF নোটছ যদি লাগে প্ৰশ্নাৱলীৰ বা বাকী ছাবজেক্টৰো যদি লাগে, কেনেকৈ পাবা মই কৈ দিম এই ভিডিঅ'ৰ মাজতে। আৰু মই অনলাইন টিউশ্যন কৰাও, অনলাইন পঢ়াও জানাই, গতিকে মোৰ পৰা যদি অনলাইন পঢ়িব বিচাৰা কেনেকৈ পাৰিবা এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম। এতিয়া আহা, বেছি দেৰি নকৰাকৈ আমি প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি চাই লওঁ। প্ৰথমে ভাৱ বিষয়ক প্ৰশ্নখিনি চাম, পিছত ভাষা বিষয়ক। ভাৱ বিষয়কৰ 1 নম্বৰ যিবোৰ প্ৰশ্ন আছে ক, খ, গ, ঘ, ঙ, এইবোৰত তোমালোকৰ পৰীক্ষাত 1 মাৰ্ক আহিব, মানে এইবোৰ 1 মাৰ্কৰ প্ৰশ্ন হয়। ফাৰ্ষ্ট আমি এইকেইটা চাই লওঁ আহা। 1 নম্বৰ ক প্ৰশ্নটো কৈছে, কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে? উত্তৰ মই দুটা লিখিছোঁ, চোৱা, এটা এইটো আৰু এটা এইটো। এতিয়া যাক ভালকৈ ধুনীয়াকৈ লাগে সিহঁতে এই ডাঙৰ উত্তৰটো লিখি ল'বা, আৰু যাক সৰুকৈ লাগে সিহঁতে এইটো লিখি ল'বা, সৰুটো, ঠিক আছে? কিন্তু মই এটা কথা কৈ দিওঁ, তোমালোকৰ যোনে এই ডাঙৰটো লিখিবা সি ফুল মাৰ্ক যে পাবা মই গেৰাণ্টি দিম। কিন্তু যদি সৰুটো লিখা তেতিয়া ফুল মাৰ্ক পাবা বুলি মই গেৰাণ্টি নিদিওঁ, কাৰণ তোমালোকৰ মেম বা ছাৰৰ ওপৰত ডিপেণ্ড কৰিব। মেম বা ছাৰ যদি ইমান ষ্ট্ৰিক্ট নহয়, ডাইৰেক্ট লিখিলেই হ'ল আৰু ল'ৰা ছোৱালীবোৰে নাম্বাৰ দি দিয়ে এনেকৈ বুলি, তেতিয়া নাম্বাৰ পাই যাবা, সৰুটো লিখিলেও ফুল মাৰ্ক পাই যাবা, 1 নম্বৰ থাকিলে 1 নম্বৰে পাবা। কিন্তু যদি মেম বা ছাৰ অকণ ষ্ট্ৰিক্ট হয় তেতিয়া এই ডাঙৰটো লিখিলেহে ফুল মাৰ্ক পাবা, সৰুটো লিখিলে হাফ এটা কাটি দিব কিন্তু। গতিকে 1 নম্বৰৰ গোটেইবোৰ প্ৰশ্ন মই এনেকৈ দুটা উত্তৰ লিখিছোঁ, তোমালোকৰ ইচ্ছা, তোমালোকে যোনটো লিখা লিখি ল'বা, মইতো ক'লোৱেই কোনটো কি লিখিলে কিমান মাৰ্ক পাবা, হয়? কিন্তু চিন্তা নকৰিবা, সৰুটো লিখিলেও মাৰ্ক কিবা দিবই, কাটি নিদিয়ে। বেছিভাগ বাইদেৱে মাৰ্ক দি দিব, বেছিভাগ বাইদেউ ভাষাৰে মাৰ্ক দি দিব, কিছুমানহে খালি অকণমান ষ্ট্ৰিক্ট হয় ন, তো সিহঁতৰ কাৰণে অকণ দিগদাৰ আৰু। চ' লিখি লোৱা যাক যোনটো লাগে। ডাঙৰটো এনেকৈ লিখিবা, যি গীত আৰু ছবিৰ মূল কথা সকলোৱে সহজতে বুজি নাপায় তাক কোনেও ভাল নবোলে। আৰু সৰুটো এনেকৈ লিখিবা, উত্তৰ দুৰ্বোধ্য গীত ছবি। দুৰ্বোধ্য মানে সহজে বুজি নোপোৱা। খ নম্বৰ প্ৰশ্ন, সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে? এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ, এটা এইটো ডাঙৰ, এটা এইটো সৰু। ডাঙৰ উত্তৰটো এনেকৈ, সদায় কাণেৰে শুনি থকা সাধাৰণ কথা এটি যেতিয়া সুমধুৰ গীতৰ ৰূপ লয় তেতিয়া সি সুৰ আৰু লয়ৰ জৰিয়তে আমাৰ প্ৰাণ টানি ধৰে। সৰু উত্তৰটো এইটো, সুৰ লয়ৰ যোগে। গ নম্বৰ, কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ, মানে কোনবোৰ বস্তু কেতিয়াও শেষ নহয় সুধিছে। ডাঙৰ উত্তৰ এইটো, সৰু উত্তৰ এইটো, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰ উত্তৰটো এনেকৈ মই পঢ়ি দিছোঁ, কবিৰ মতে সূক্ষ্ম ভাৱ আৰু অনুভূতিৰে সজোৱা সকলো ধৰণৰ কলাত্মক কৌশলী বিদ্যা বা শিল্পকলা সদায় অজৰ অমৰ। আৰু সৰু উত্তৰ এইটো, কলাত্মক শিল্পকলা। নেক্সট, ঘ নম্বৰ, কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? আকৌ এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ, এটা এইটো আৰু এটা এইটো, গতিকে যাক যোনটো লাগে লিখি ল'বা। উত্তৰ লিখিবা, যি গীত শুনি আৰু যি ছবি দেখি জগতৰ সকলো মানুহে একে ধৰণৰ আনন্দ লাভ কৰে আৰু যিয়ে সমাজত উল্লাসৰ সৃষ্টি কৰে তেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। সৰু উত্তৰটো চিম্পল এইটো, যিয়ে সকলোকে আনন্দ দিয়ে। 9 নম্বৰ প্ৰশ্নটো চোৱা, সিহে পায় নিজেই আলাসত ঠাই, ইয়াত আলাস শব্দটোৰ অৰ্থ কি? ডাঙৰ উত্তৰ এইটো, সৰু উত্তৰ এইটো। ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ, ইয়াত আলাস শব্দটোৰ প্ৰাকৃতিক অৰ্থ আকাশ বা শূন্য হ'লেও কবিতাটিত ইয়াৰ প্ৰকৃত অৰ্থ হৈছে মানুহৰ হৃদয় বা মনৰ মণিকোঠা। আৰু সৰু উত্তৰটো চিম্পল এইটো, উত্তৰ লিখিবা আৰু হৃদয় বুলি লিখি দিবা, হৈ যাব। এতিয়া 1 নম্বৰ গোটেইখিনি আমি চালোঁ হয়, 2 নম্বৰখিনি চাওঁ, পিছত বাকীখিনি চাম আৰু। 2 নম্বৰটো তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন নহয় কিন্তু দেই, 2 নম্বৰটো তোমালোকৰ 2 বা 3 বা 4 এনেকুৱা আহিব পাৰে, গতিকে চাবা। আৰু 1 নম্বৰ গোটেইখিনি ইম্পৰ্টেণ্ট, মই যিবোৰ দিলোঁ এতিয়া
2 নম্বৰ ইম্পৰ্টেণ্ট 2 নম্বৰ প্ৰশ্নটো হ'ল ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা এতিয়া এইটো যেটো অকমান লং উত্তৰ হ'ব সেইকাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ উত্তৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু উত্তৰ ঠিক আছে 2 নম্বৰ বুলিয়ে নহয় অকল বাকি 3 4 5 6 ইয়াত যিমানবোৰ প্ৰশ্ন আছে সকলো কাৰণে মই দুটা উত্তৰ লিখিছোঁ কাৰণ এইবোৰ ডাঙৰ ডাঙৰ উত্তৰবোৰ সেয়ে যাক যোনটো লাগে লিখি ল'ব আৰু চাইছে মই জাস্ট কথা এটা কৈ দিওঁ ডিসক্লেমাৰ এটা দি দিওঁ যেহেতু এইবোৰ লং উত্তৰ হয় গতিকে এইবোৰত বেছি মাৰ্ক আহিব কমসে কম 2 বেছিতকৈ বেছি 4 বা 5 গতিকে যোনে ডাঙৰটো লিখা হি গ্যাৰান্টি ফুল মাৰ্ক পাবা মই গ্যাৰান্টি দিছোঁ আৰু যোনে সৰুটো লিখা বেছিভাগ ছাৰ বা বাইদেৱে দি দিব লাগে ঠিক আছে মানে যদি ষ্ট্ৰিক্ট নহয় দি দিব কিন্তু যদি অকণ ষ্ট্ৰিক্ট হয় তেতিয়া 1 বা 2 বা হাফ এনেকৈ নাম্বাৰ কাটিব পাৰে চিন্তা নকৰিবা 0 কেতিয়াও নিদিয়ে যদি 2 থাকে সৰুটো লিখিলে 2 ভিতৰত 2 পাবা কিন্তু যদি 3 4 5 থাকে যিকোনো থাকে মানে অকণ বেছি নাম্বাৰ থাকে তেতিয়া কিন্তু ফুল মাৰ্ক নিদিবও পাৰে নিদিব পাৰে ছাৰ বা মেমৰ ওপৰত ডিপেণ্ড কৰিব গতিকে সৰুটো লিখা আগত অকণমান ভাবি চাবা মই পৰামৰ্শ দিম ডাঙৰটো লিখা ঠিক আছে যদি ডাঙৰটো লিখিব নোৱাৰা তেতিয়া কি ক'ম আৰু সৰুটো লিখা তোমালোকৰ কাৰণে সৰুটো দিছোঁ যাতে একো নিলিখাতকৈ পৰীক্ষাত কিবা লিখি আহা গতিকে 2 নম্বৰ প্ৰশ্নটো মই পঢ়ি দিলোঁৱেই ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা প্ৰথমে মই ডাঙৰ উত্তৰটো পঢ়ি দিওঁ পিছত সৰু উত্তৰটো পঢ়ি দিম যাক যোনটো লাগে লিখি ল'বা ডাঙৰ উত্তৰটো এইটো ভাল গীত আৰু ছবিৰ মহত্ব অপৰিসীম আৰু ই সাৰ্বজনীন কেৱল কঠিন শব্দ ব্যৱহাৰ কৰিলে বা উজ্জ্বল ৰং খানিলে উৎকৃষ্ট গীত বা ছবি হ'ব নোৱাৰে প্ৰকৃত গীত আৰু ছবি সৰল আৰু মন চুই যোৱা হ'ব লাগে যাতে তাক বুজিবলৈ কোনো বিশেষ পাণ্ডিত্যৰ প্ৰয়োজন নহয় সৰ্বসাধাৰণ মানুহে সহজতে বুজি পোৱা আৰু যাৰ জৰিয়তে সকলোৰে হৃদয়ত এক অনাবিল আনন্দৰ সৃষ্টি হয় সেয়াই আচল কলা এনে সুন্দৰ শিল্পই মানুহৰ মনত প্ৰশান্তি দিয়ে আৰু জগতলৈ আনন্দ কঢ়িয়াই আনে যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা ভাল গীত আৰু ছবিয়ে কোনো বৈষম্য নোহোৱাকৈ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মনতে আনন্দ সৃষ্টি কৰিব পাৰে ইয়াক সকলোৱে সহজতে বুজি পায় এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা নিজৰ মতামত আগবঢ়োৱা ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে মই ডাঙৰটো পঢ়ি দিছোঁ পিছত মই সৰুটো পঢ়ি দিম 3 নম্বৰ ডাঙৰ উত্তৰটো এনেকৈ লিখিবা আমাৰ চৌপাশে থকা গছ পাত আদি প্ৰকৃতিৰ উপাদানসমূহ আমি সদায় চকুৰে দেখোঁ বাবে তাক বৰ সাধাৰণ বুলি ভাবোঁ আৰু ভালদৰে নিৰীক্ষণ নকৰোঁ কিন্তু সেই একেশিলা গছৰ পাতকে যেতিয়া এজন চিত্ৰকৰে নিজৰ গভীৰ ভাৱ আৰু ৰং তুলিকাৰ অনন্য দক্ষতাৰে কিতাপৰ পাতত ফুটাই তোলে তেতিয়া তাৰ মাজত এক নতুন সৌন্দৰ্য প্ৰকাশ পায় কলাৰ স্পৰ্শত সেই সাধাৰণ বস্তুৱে অসাধাৰণ আৰু দৃষ্টি আকৰ্ষণীয় হৈ পৰে ইয়াৰ পৰা বুজা যায় যে শিল্পৰ জৰিয়তে যিকোনো সাধাৰণ বস্তুকে অতি আকৰ্ষণীয় ৰূপত দাঙি ধৰিব পাৰি যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা সদায় চকুৰে দেখা গছপাত শিলাকো চিত্ৰকৰে যেতিয়া নিজৰ অন্তৰৰ সূক্ষ্ম ভাৱ আৰু ৰঙেৰে ছবিত অংকন কৰে তেতিয়া সেই সাধাৰণ পাতশিলাও বৰ সুন্দৰ হৈ পৰে ঠিক আছে এনেকৈ ধুনীয়াকৈ লিখি ল'বা ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম
আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে আমাক কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লয় আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰ উত্তৰটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে 4 নম্বৰৰ মই ডাঙৰ উত্তৰটো দেখাই দিছোঁ আৰু পঢ়ি দিছোঁ উত্তৰ লিখিবা কবি দুৰ্গেশ্বৰ শৰ্মাৰ মতে যিবোৰ গীত আৰু ছবি বুজিবলৈ মগজু খটাব লগা হয় অৰ্থাৎ অতি দুৰ্বোধ্য তেনে গীত আৰু ছবিক কোনেও আদৰি নলয় যি কলাৰ মূল ভাৱটো সাধাৰণ মানুহেও ধৰিবই নোৱাৰে সেই হৃদয়ত কোনো আনন্দ দিব নোৱাৰে আনহাতে যিবোৰ গীত শুনি আৰু ছবি দেখি সকলোৱে একেলগে আনন্দ উপভোগ কৰিব পাৰে যিবোৰে পৃথিৱীৰ উল্লাস বৃদ্ধি কৰে তেনে গীত আৰু ছবিক সকলোৱে আদৰি লয় এই সহজ সৰল আৰু সাৰ্বজনীন আবেদন থকা গীত ছবিবোৰে মানুহৰ হৃদয়ৰ মণিকোঠাত নিজে উচ্চ স্থান লাভ কৰে যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা যিবোৰ গীত আৰু ছবি সহজতে বুজি পোৱা নাযায় তেনে জটিল কলাক কোনেও ভাল নুবুলে বিপৰীতে যিবোৰ গীত ছবিয়ে সকলো শ্ৰেণীৰ মানুহৰ মন জোৰায় আৰু জগতলৈ আনন্দ আনে তাকে সকলোৱে আদৰি হৃদয়ত স্থান দিয়ে নেক্সট 5 নম্বৰ গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা মানে মূলভাৱ লিখিব দিছে ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ মূলভাৱ আৰু এটা এইটো সৰু যাক যোনটো লাগে লিখি ল'বা আৰু ষ্টুডেণ্টছ তোমালোকক যদি PDF লাগে তোমালোকে যদি এনেকৈ মানে লিখিবলৈ টান পাইছা তে মই কৈছোঁৱেই PDFটো কেনেকৈ পাবা হয় মোৰ এপ সহায়ক লাৰ্ণিং হাবটো ডাউনলোড কৰি ল'বা আৰু তাৰপৰা PDFবোৰ ল'ব পাৰিবা একদম কম পইচাত মই দিছোঁ ঠিক আছে আৰু বাকীবোৰ ছাবজেক্টৰো পাবা তোমালোকে আৰু যদি কিবা বুজোৱা কোৰ্চ লাগে ফুল কোৰ্চ লাগে য'ত বুজাই দিম বা এক্সামৰ কাৰণে অকল ইম্পৰ্টেণ্ট বস্তুবোৰ পঢ়াম তেনেকুৱা কোৰ্চো আছে ভালকৈ চেক আউট কৰিবা মোৰ এপটোত গৈ পেলাই এতিয়া 5 নম্বৰ গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা ডাঙৰ উত্তৰটো মই পঢ়ি দিছোঁ লিখি লোৱা পিছত সৰুটো পঢ়ি দিম ডাঙৰ উত্তৰটো এনেকৈ লিখিবা গীত আৰু ছবি কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত শিল্পকলা অৰ্থাৎ গীত আৰু চিত্ৰৰ আচল মহত্ব আৰু ইয়াৰ চিৰন্তন ৰূপটো ধুনীয়াকৈ বুজাই দিছে কবিৰ মতে যি গীত বা ছবি বুজিবলৈ বহুত কষ্ট কৰিবলগীয়া হয় তাক কোনেও প্ৰশংসা নকৰে প্ৰকৃত কলা হ'ল সেয়াহে যিয়ে সকলো মানুহৰ মনতে সহজতে আনন্দৰ জোৱাৰ তুলিব পাৰে এজন নিপুণ শিল্পীয়ে দৈনন্দিন জীৱনত আমি দেখি থকা সাধাৰণ গছ পাতকো ছবিত অনন্য সুন্দৰ কৰি তুলিব পাৰে আৰু সদায় শুনি থকা সৰু কথা একোটিকেও গীতৰ সুৰেৰে সজাই তুলিলে সি মন চুই যায় এনে সূক্ষ্ম ভাৱ আৰু কৌশলপূৰ্ণ বিদ্যাৰ কেতিয়াও ধ্বংস নহয় ই স্থান আৰু কালভেদে বিভিন্ন ৰূপত জগতত চিৰকাল জিলিকি থাকে আৰু যাক এই উত্তৰটো সৰুকৈ লাগে মূলভাৱটো সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা প্ৰকৃত গীত আৰু ছবিয়ে সমাজৰ সকলো স্তৰৰ মানুহকে সহজতে আনন্দ দিব পাৰে শিল্পীৰ হাতৰ পৰশত সাধাৰণ দৃশ্য বা কথাও অসাধাৰণ ৰূপত প্ৰাণৱন্ত হৈ পৰে আৰু এই কলাত্মক সৃষ্টিসমূহ পৃথিৱীত চিৰদিন অমৰ হৈ থাকে এতিয়া 6 নম্বৰ ব্যাখ্যা কৰাখিনি চোৱা সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে এতিয়া ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ কালাৰ নকৰাটো আৰু হালধীয়া কালাৰ কৰাটো সৰু যাক যোনটো লাগে লিখি ল'বা ঠিক আছে এটা কাম কৰি আছোঁ মই এতিয়া আৰু পঢ়ি দিয়া নাই নহ'লে ভিডিঅ'টো আৰু বহুত লং হৈ যাব মই তোমালোকক দেখাই দি আছোঁ তোমালোকে চাই লিখি ল'বা 6 নম্বৰ ব্যাখ্যা কৰাৰ তোমালোকৰ ক নম্বৰ যিটো ডাঙৰ উত্তৰ সেইটো এইখিনি পৰা ষ্টাৰ্ট হৈছে প্ৰথমে তোমালোকে ধুনীয়াকৈ ক'ৰ পৰা লৈছা প্ৰসংগটো ধুনীয়াকৈ লিখি দিবা পিছত এইখিনি প্ৰসংগৰে পাৰ্ট এইখিনি লিখিবা
আৰু পিছত ব্যাখ্যাটো লিখিবা ব্যাখ্যাটো এইখিনি পৰা ষ্টাৰ্ট হৈছে কলাত্মকৰ পৰা ছবিৰলৈকে লিখিবা লিখাৰ পিছত একদম মানুহৰ হৃদয় আকৰ্ষণ কৰালৈকে লিখি ল'বা আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এনেকৈ লিখি ল'বা ঠিক আছে মই পঢ়ি দিলোঁ হয় পঢ়ি দিয়া নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব আৰু মই আশা কৰোঁ তোমালোকে যিহেতু ক্লাছ 9ত উঠিছা পঢ়িব পাৰা হয় তথাপিও যদি কাৰোবাক পঢ়ি দিব লাগে নেক্সট ভিডিঅ'ৰ পৰা মোক ক'বা কমেণ্টত ক'বা মই নেক্সট ভিডিঅ'ৰ পৰা নিশ্চয় পঢ়ি দিম খ নম্বৰ ব্যাখ্যা কৰা প্ৰশ্নটো এইটো ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰ এইটো আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে মই ডাঙৰটো দেখাই দিছোঁ লিখি লোৱা যাক লাগে পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো প্ৰথমে এইখিনিৰ পৰা ষ্টাৰ্ট কৰা এইটো প্ৰসংগ মানে ক'ৰ পৰা তুলি দিয়া হৈছে কবিতাটো সেইটো পিছত ব্যাখ্যাখিনি এইখিনি পালৈ এইখিনিলৈকে লিখা প্ৰথমে দৰেলৈকে লিখা পিছত থাকেলৈকে লিখি লোৱা আৰু সৰু উত্তৰটো চিম্পল এইটো পেৰাগ্ৰাফ ওকে ধুনীয়াকৈ লিখি ল'বা এতিয়া যিহেতু মানে যদিও তোমালোকক প্ৰসংগ সংগতি ৰখা ব্যাখ্যা কৰিব দিয়া নাই তথাপি মই ডাঙৰ উত্তৰটোত প্ৰসংগ লিখি দিছোঁ কাৰণ ভাল আৰু লিখি দিলে তোমালোকৰ বাইদেউ বা ছাৰে ভাল পাব সেইকাৰণে লিখি দিছোঁ মই ঠিক আছে এতিয়া আমাৰ এইখিনিও হৈ গ'ল 6লৈকে গোটেই হৈ গ'ল হয় এতিয়া ভাষা বিষয়খিনি চাওঁ মানে গ্ৰামাৰ কুৱেশ্যনবোৰ চাওঁ আহা তোমালোকক 1ৰ পৰা 6লৈকে মই যিমানবোৰ প্ৰশ্ন উত্তৰ দিলোঁ গোটেইবোৰ ইম্পৰ্টেণ্ট দেই পৰীক্ষাৰ কাৰণে মানে এইটো পাঠত ইম্পৰ্টেণ্ট নোবোলা প্ৰশ্ন উত্তৰ নায়েই গোটেইবোৰ ভালকৈ পঢ়িবা এতিয়া ভাষা বিষয়কৰখিনিও গোটেইকেইটা ইম্পৰ্টেণ্ট প্ৰথমে আছে 7 নম্বৰ সমাৰ্থক শব্দ লিখা বহুত ইম্পৰ্টেণ্ট মই লিখি দিছোঁ তোমালোকে চাই লিখি লোৱা মই দুটা লিখি দিছোঁ কিন্তু পৰীক্ষাত এটা লিখিলেও হৈ যাব তোমালোকে এয়া লিখি দিছোঁ মই চাই লিখি লোৱা এতিয়া যাক 8 নম্বৰ লাগে বাক্য ৰচনা কৰা সিহঁতে লিখি লোৱা মই বাক্যবোৰ একেবাৰে সৰু সৰুকৈ আৰু ধুনীয়াকৈ লিখি দিছোঁ এনেকৈ লিখিলে তোমালোকে ফুল মাৰ্ক পাবা 1 মাৰ্কো নেকাটে ঠিক আছে প্ৰথম কৌশলী বিদ্যা দি বাক্যটো লিখিছোঁ চাই লিখি লোৱা পিছত অজৰ অমৰ দি এইটো বাক্য লিখিছোঁ চাই লিখি লোৱা পিছত আলাসত ঠাই দি এইটো বাক্য লিখিছোঁ ধুনীয়াকৈ লিখি লোৱা ডাঙৰ দীঘল দি এনেকৈ লিখি লোৱা এতিয়া 9 নম্বৰ বিপৰীত শব্দ লিখা এতিয়া এইবোৰ বিপৰীত শব্দবোৰ মই লিখি দিছোঁ কিছুমানত এটা লিখিছোঁ কিছুমানত দুটা লিখিছোঁ যোনবোৰত দুটা লিখিছোঁ এটা লিখিলেও হ'ব যিকোনো ঠিক আছে যেনেকৈ মৃত্যুৰ কাৰণে জন্ম লিখিলেও হ'ব জীৱন লিখিলেও হ'ব মূলৰ কাৰণে শাখা লিখিলেও হ'ব গৌণ লিখিলেও হ'ব অতিৰিক্ত লিখিলেও হ'ব ঠিক আছে চ' চাই লিখি ল'বা আৰু এইখিনিতে আমাৰ এই ভিডিঅ'টো সমাপ্ত কৰিবলৈ সময় আহি গ'ল কাৰণ গোটেই প্ৰশ্ন উত্তৰবোৰ মই দি দিলোঁ নেক্সট ভিডিঅ'ত মই তোমালোকক প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই পাঠটোৰ প্ৰশ্ন উত্তৰ দিম আৰু যদিহে সোনকালে লাগে তোমালোকক কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই পাঠটো দিবলৈ চেষ্টা কৰিম আৰু নেক্সট কি টপিকৰ ওপৰত কি পাঠৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট কৰা মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম অকল পঢ়া শুনা ৰিলেটেড নহয় বেলেগ যদি কিবা ভিডিঅ' লাগে কমেণ্ট কৰা মই চাওঁ পাৰিলে নিশ্চয় বনাম ঠিক আছে আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ধুনীয়া এটা কমেণ্ট কৰি দিয়া তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে এনেকুৱা ভিডিঅ' আৰু বনাবলৈ মন যায় বাকী যদি ভাল লগা নাই কিয় ভাল লগা নাই সেইটোও কমেণ্ট কৰা যাতে মই নেক্সট ভিডিঅ'ৰ পৰা সেই ভুলটো নকৰোঁ আৰু ইয়াতে বিদায় লওঁ আজি ভিডিঅ'টোৰ পৰা ভালকৈ পঢ়া আৰু ঠিক আছে বাই